নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পেট্ৰল ডিজেলক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত আৰু বৰ্তমান সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰে পৰা লিমিট অনুসৰি আপুনি ক্ৰয় কৰিব পাৰিব পেট্ৰল ডিজেল তাৰ সমান্তৰালকৈ কেইবাটাও নিৰ্দেশনা দিয়া হৈছে তাৰ সমান্তৰালকৈ স্পষ্টকৈ কোৱা হৈছে 200 লিটাৰতকৈ ওপৰত কিনিব নোৱাৰিব বা ক্ৰয় কৰিব নোৱাৰিব ডিজেল ইয়াৰ উপৰি ব্যক্তিগত খণ্ডলৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই ক্ষেত্ৰত কোন লোকে এই সমূহৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব লৈ আহিছো সবিশেষ জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ দেশত পেট্ৰল ডিজেলৰ বিক্ৰী আৰু বিতৰণক লৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কমাৰ্চিয়েল আৰু ডাঙৰ সংস্থাসমূহে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ল'ব নোৱাৰিব ইন্ধন ব্যৱসায়িক গ্ৰাহকে প্ৰয়োজনীয় পেট্ৰল বা হাই স্পীড ডিজেল নিজৰ কনজিউমাৰ পাম্পৰ পৰাহে ল'ব লাগিব এদিনত 200 লিটাৰতকৈ অধিক হাই স্পীড ডিজেল বিক্ৰী কৰিব নোৱাৰিব পেট্ৰল পাম্পসমূহে অৰ্থাৎ আপুনি ক্ৰয়ও কৰিব নোৱাৰিব ক্ৰয় কৰা হাই স্পীড ডিজেল যিকোনো মূল্যতে পুনৰ বিক্ৰী বা ৰিসেল কৰাৰ ওপৰতো সম্পূৰ্ণ নিষেধাজ্ঞা দিয়া হৈছে পেট্ৰল পাম্পৰ পৰা পেট্ৰল বা ডিজেল ক্ৰয় কিনি পুনৰ বিক্ৰী কৰিব নোৱাৰিব এই ক্ষেত্ৰত গধুৰ ট্ৰাক বা ড্ৰামত ডিজেল নিয়া লোকসকল নিশ্চয়কৈ প্ৰভাৱিত হ'ব এই নতুন নিয়মাৱলী প্ৰাৰম্ভিক পৰ্যায়ত 90 দিনৰ কাৰণে বলবৎ থাকিব কিন্তু গ্ৰাহকসকলৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও জৰুৰী নিৰ্দেশনা আছে নিৰ্ধাৰণ কৰা হৈছে ইন্ধন ক্ৰয়ৰ সৰ্বোচ্চ সীমা ইয়াৰ উপৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সাধাৰণ পাম্পৰ পৰা তেল নাপাব বহু গ্ৰাহকে কোন গ্ৰাহকে তেল নাপাব তাৰো তথ্য আহিছে কিন্তু বৰ্তমান সময়ত পেট্ৰল ডিজেলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দেশত ইন্ধনৰ বিক্ৰী আৰু বিতৰণ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ লক্ষ্যৰে চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা এক নতুন অধিসূচনা অনুসৰি এতিয়াৰে পৰা সাধাৰণ ৰিটেল আউটলেট বা পেট্ৰল পাম্পৰ পৰা মটৰ স্পিৰিট আৰু হাই স্পীড ডিজেল বিক্ৰীৰ ওপৰত কেইবাটাও নতুন নিৰ্দেশনা আহিছে এই নতুন নিয়ম অনুসৰি ইন্ধন ক্ৰয় কৰাৰ এক সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে অৰ্থাৎ আপুনি পেট্ৰল যদি কিনিবলৈ যায় বা ডিজেল ক্ৰয় কৰিবলৈ যায় তেন্তে এক নিৰ্দিষ্ট সীমা থাকিব সেই সীমাৰ ভিতৰতহে আপুনি ইন্ধন ক্ৰয় কৰিব পাৰিব নতুন গাইডলাইন বা নীতি নিৰ্দেশনা অনুসৰি ব্যৱসায়িক আৰু ডাঙৰ প্ৰতিষ্ঠানগত গ্ৰাহকসকলক এতিয়াৰে পৰা সাধাৰণ ৰিটেল পেট্ৰল পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰাৰ কোনো অনুমতি দিয়া নহ'ব চৰকাৰে স্পষ্ট নিৰ্দেশ দিছে এই ব্যৱসায়িক গ্ৰাহকসকলে তেওঁলোকৰ প্ৰয়োজনীয় পেট্ৰল বা হাই স্পীড ডিজেলৰ বাবে কেৱল নিজৰে কনজিউমাৰ পাম্প ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ উপৰি এই অধিসূচনাত পেট্ৰল পাম্প ডিলাৰসকলক কঠোৰ নিৰ্দেশনা দিয়া হৈছে তেওঁলোকে কোনো এজন গ্ৰাহক বা একক গাড়ীক এদিনত 200 লিটাৰতকৈ অধিক হাই স্পীড ডিজেল বিক্ৰী কৰিব নোৱাৰিব অৰ্থাৎ আপুনিও এদিনত 200 লিটাৰতকৈ অধিক ইন্ধন ক্ৰয় কৰিব নোৱাৰিব অৱশ্যে ইন্ধন টেংকৰ ক্ষমতা 200 লিটাৰতকৈ বহুত কম সেয়ে সাধাৰণ গাড়ীৰ মালিকে দৈনিক জীৱনত ইয়াৰ কোনো বিশেষ প্ৰভাৱ নপৰে ইয়াৰ মুখ্য প্ৰভাৱ পৰিব গধুৰ ট্ৰাক বা জেনেৰেটৰৰ বাবে ডাঙৰ ড্ৰামত ডিজেল লৈ যোৱা লোকসকলৰ ওপৰতহে নিশ্চয়কৈ আৰম্ভণি হৈছে ইয়াৰ পিছতো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব যিসকলে ডিস্ট্ৰিবিউট কৰে তেওঁলোকৰ ওপৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰিও ক্ৰয় কৰা এই ডিজেল কোনো কাৰণতে পুনৰ ৰিসেল কৰিব নোৱাৰিব বিভিন্ন সময়ত পেট্ৰল পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰি বাহিৰত ৰিসেল কৰা দেখিবলৈ পোৱা যায় কিন্তু বৰ্তমান সময়ত এয়া স্পষ্ট হৈ পৰিছে এয়া কৰিব নোৱাৰিব পেট্ৰল ডিজেলক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ ফলত নিশ্চয়কৈ সাধাৰণ লোকসকল ইয়াৰ ফলত বৰ্তমান সময়ত প্ৰভাৱিত নহয় কিন্তু ব্যক্তিগত কোম্পানী হওক ব্যক্তিগত প্ৰতিষ্ঠানসকলেই হওক তেওঁলোকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব ইয়াৰ প্ৰভাৱ কিন্তু সাধাৰণ নাগৰিকৰ ওপৰত পৰোক্ষভাৱেও পৰিব নিশ্চয়কৈ প্ৰত্যক্ষভাৱে নপৰে কিন্তু পৰোক্ষভাৱেও পৰিব কিয়নো ব্যক্তিগত সংস্থাসমূহে নিশ্চয়কৈ পেট্ৰল পাম্পৰ পৰা 200 লিটাৰতকৈ অধিক তেল নিব নোৱাৰিব কিন্তু তেওঁলোকে কৰবাৰটো নিপৰবা নিশ্চয়কৈ এইসমূহ ল'ব লাগিব যাৰ ফলস্বৰূপে নিশ্চয়কৈ সাধাৰণ জনতাৰ ওপৰতেই ইয়াৰ প্ৰভাৱ পৰিব
কেতিয়ালে বলবৎ থাকিব এই নিয়ম ইন্ধন বিক্ৰীৰ সৈতে জড়িত এই সমগ্ৰ নতুন ব্যৱস্থা প্ৰাৰম্ভিক পৰ্যায়ত অহা 90 দিন অৰ্থাৎ 3 মাহৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছে 90 দিন পৰ্যন্ত এই নিয়ম বলবৎ হৈ থাকিব 3 মাহলৈ পেট্ৰল পাম্পসমূহে এই কঠোৰ নিয়মৰ আওতাতে ইন্ধন বিক্ৰী কৰিব লাগিব অৱশ্যে চৰকাৰী অধিসূচনাত এইটো স্পষ্ট কৰা হৈছে যে চৰকাৰে ইচ্ছা কৰিলে নতুন নিৰ্দেশ জাৰি কৰি এই 90 দিনৰ সীমা শেষ হোৱাৰ পূৰ্বেও নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰিব পাৰে কিন্তু মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত যে চৰকাৰ নৰম হ'ব খেলক আশা কৰিব নোৱাৰি নিশ্চয়কৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে যাৰ ফলস্বৰূপে বৰ্তমান সময়ত চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে আটাইতকৈ ডাঙৰ খবৰ সাধাৰণ পাম্পৰ পৰা তেল নাপাব বহু লোকে আৰু নিৰ্ধাৰণ কৰা হৈছে ইন্ধন ক্ৰয়ৰ সৰ্বোচ্চ সীমা এতিয়াৰে পৰা পেট্ৰল পাম্পত নিৰ্দিষ্ট সীমা অনুসৰিহে আপুনি পেট্ৰল বা ডিজেল ক্ৰয় কৰিব পাৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এদিনত কেৱল 200 লিটাৰ ডিজেলৰ সীমা দিয়া হৈছে এই অধিসূচনাত পেট্ৰল পাম্প ডিলাৰসকলক কঠোৰ নিৰ্দেশ দিয়া হৈছে তেওঁলোকে কোনো এজন গ্ৰাহক বা একক গাড়ীত এদিনত 200 লিটাৰতকৈ অধিক হাই স্পীড ডিজেল দিব নোৱাৰিব অৰ্থাৎ 200 লিটাৰতকৈ অধিক ডিজেল দিব নোৱাৰিব যেহেতু এখন সাধাৰণ ব্যক্তিগত গাড়ীৰ বাবে 200 লিটাৰ নিশ্চয়কৈ বহুত বেছি আৰু ইয়াৰ ফলস্বৰূপে কি হ'ব যিসমূহ গধুৰ যান-বাহন আছে গধুৰ যান-বাহনৰ ক্ষেত্ৰত এই প্ৰভাৱ নিশ্চয়কৈ পৰিব আৰু গধুৰ যান-বাহনৰ ক্ষেত্ৰত প্ৰভাৱ পৰাৰ পিছতে কি হয় নিশ্চয়কৈ সাধাৰণ লোকসকলৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত নিত্য দৈনন্দিন প্ৰয়োজনীয় যিসমূহ সামগ্ৰী আছে সেইসমূহৰ দাম বাঢ়িব সকলো বস্তু চেইন সিস্টেম নিশ্চয়কৈ সকলোৱে গম পায় পেট্ৰল ডিজেলৰ ফলস্বৰূপে কি হয় নিশ্চয়কৈ মূল্য বৃদ্ধি হয় পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে বজাৰৰ সকলো শাক-পাচলিৰ দাম বৃদ্ধি হয় আৰু বৰ্তমান সময়ত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তৰ ফলত আটাইতকৈ গধুৰ যান-বাহনসমূহ ইয়াৰ প্ৰভাৱ পৰিব তাৰ ফলস্বৰূপে গধুৰ যান-বাহনসমূহ যদি লষ্ট হয় বা তেওঁলোকৰ লোকচান হয় নিশ্চয়কৈ সেই লোকচানৰ অংশীদাৰ সাধাৰণ লোককেই কৰিব ইয়াৰ ফলত সাধাৰণ লোকৰে লোকচান হোৱা দেখিবলৈ পোৱা যাব লক্ষণীয় হ'ব আগন্তুক সময়ত চৰকাৰে এই ক্ষেত্ৰত কি ধৰণে আৰু ব্যক্তিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰে নিশ্চয়কৈ লক্ষণীয় হ'ব সাধাৰণ জনতাৰ ওপৰত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হয় কিন্তু বৰ্তমান সময়ত এটা স্পষ্টকৈ ক'ব পাৰি যে নিৰ্ধাৰণ কৰা হৈছে পেট্ৰল ডিজেলৰ ক্ৰয় সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে সাধাৰণ পাম্পৰ পৰা তেল নাপাব গ্ৰাহকসকলে কোন গ্ৰাহকে তেল নাপাব বৰ্তমান কৈছোঁ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ইয়াৰ ফলত গধুৰ যান-বাহনসমূহৰ আটাইতকৈ বেছি প্ৰভাৱ হ'ব বৰ্তমান সময়ত দেশত ইন্ধনৰ বিক্ৰী আৰু বিতৰণ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰিছে এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ ডাঙৰ খবৰ কলা যি ব্যৱসায় আছে কলা ব্যৱসায় বৰ্তমান সময়ত নাকি লগাবৰ কাৰণে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কোৱা হৈছে কিয়নো বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা যায় পেট্ৰল পাম্পৰ পৰা অত্যধিক লিটাৰ তেওঁলোকে তেল ক্ৰয় কৰে আৰু সেই তেল ক্ৰয় কৰি বাহিৰত বিক্ৰী কৰে বা পুনৰ ৰিসেল কৰে যাৰ মূল্য তেওঁলোকে অত্যধিক লয় ইয়াৰ ফলত কলা যি ব্যৱসায় আছে কলা বজাৰ বৰ্তমান সময়ত বৃদ্ধি পাইছে আৰু সেই বৃদ্ধি পোৱাৰ ফলস্বৰূপে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অৰ্থাৎ এতিয়াৰে পৰা পেট্ৰল পাম্পৰ পৰা ডিজেল ক্ৰয় কৰি বাহিৰত ৰিসেল কৰিব নোৱাৰিব কোনোবাই যদি পূৰ্বতে কৰি আছিল ব্যক্তিগত প্ৰতিষ্ঠানেই হওক বা অন্য কোনো কলা ব্যৱসায়ীয়ে হওক তেওঁলোকে এতিয়া কৰিব নোৱাৰিব পেট্ৰল পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰি বাহিৰত ৰিসেল কৰিব নোৱাৰিব কিয়নো চৰকাৰ কঠোৰ হৈছে চৰকাৰে স্পষ্টকৈ কৈছে যে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নহব কেৱল মাত্ৰ পেট্ৰল পাম্পৰ পৰাহে তেল ক্ৰয় কৰিব পাৰিব আৰু তেওঁলোকে যিসকলে পেট্ৰল পাম্পৰ পৰা তেল ক্ৰয় কৰি অত্যধিক লিটাৰ তেওঁলোকে তেল ক্ৰয় কৰে আৰু তেওঁলোকে বাহিৰত বিক্ৰী কৰে আৰু সেইসমূহত বৰ্তমান নিষেধাজ্ঞা দিয়া হৈছে আৰু তাৰ ফলস্বৰূপে সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে 200 লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব আৰু ইয়াৰ ফলত কি হ'ব ব্যক্তিগত প্ৰতিষ্ঠানসমূহ যি আছে তেওঁলোকে যি কৰি আছে সেইসমূহৰ ক্ষেত্ৰত লোকচান হোৱাও দেখিবলৈ পোৱা যাব লক্ষণীয় হ'ব আগন্তুক সময়ত কি ধৰণে ইয়াৰ মোকাবিলা কৰে চৰকাৰে আৰু বৰ্তমান সময়ত এক কথাত ক'বলৈ গ'লে কলা বজাৰৰ ক্ষেত্ৰতেই এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে কলা বজাৰ বৰ্তমান সময়ত বৃদ্ধি পাইছে আৰু সেই কাৰণেই বৰ্তমান সময়ত চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে